সমগ্ৰ ৰাজ্যতে আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিলে ঈদ উল ফিতৰ। নগাঁও চহৰৰ দাঁতিকাষৰীয়া ইটাপাৰা ৰৌমাৰী ঈদগাহত ঈদৰ সমূহীয়া নামাজ সম্পন্ন। আজি হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে এটা মাহ উপবাসে থাকি সমগ্ৰ ৰাজ্যৰ লগতে চতিয়াতো আজি পালন কৰিলে ঈদ উল ফিতৰ নামাজ। ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক এই ঈদ। ইটাপাৰা ৰৌমাৰী ঈদগাহ ময়দানত অঞ্চলটোৰ সহস্ৰাধিক ব্যক্তিয়ে সমূহীয়াভাৱে ঈদৰ নামাজ আদায় কৰে। নামাজৰ পিছত সমাজৰ শান্তি আৰু ভাতৃত্ববোধৰ বাবে সমূহীয়াকৈ নেদেখাজনৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে। আসসালামু আলাইকুম। প্ৰথমতে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি ইটাপাৰা ৰৌমাৰী ঈদগাহ আমাৰ পথাৰত এই সমজুৱা ঈদ উল ফিতৰ নামাজ আদায় কৰিছোঁ। তাৰ কাৰণে আল্লাহৰ লাখ লাখ শুকৰিয়া আদায় কৰিছোঁ। আজি এই ঈদত আমাৰ এই অঞ্চলৰ সমূহ ৰাইজে আমাক সহযোগ কৰাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু ঈদৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই ঈদ আমাৰ ইয়াত আজি ৩ বছৰ হৈছে আমি অনুষ্ঠিত কৰা। আমাৰ এই অঞ্চলৰ সমূহ মুৰব্বীয়ান ব্যক্তিসকলে, আমাৰ যুৱকসকলে এই ঈদগাহৰ কাৰণে বহুত কষ্ট কৰিছে। তেখেতসকলকো আজিৰ এই ঈদগাহৰ জৰিয়তে ঈদ উল ফিতৰ নামাজৰ শেহত সকলোৰে কাৰণে দোৱা মাগিছোঁ আৰু তেখেতকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আজি এমাহজোৰা ৰোজা ৰখাৰ পিছত আজি আমাৰ পবিত্ৰ ঈদ উল ফিতৰ নামাজ আদায় কৰিব পাই আমি সকলোৱেই খুবেই আনন্দিত হৈছোঁ আৰু আমাৰ ইমাম সাহেব মুফতি শাহানুৰ ৰায়হান সাহেবে আমাৰ নামাজ পঢ়াইছে। তেখেতৰ পিছত আমি থিয় হৈ নামাজ পঢ়িলে আমাৰ খুবেই ভাল লাগে আৰু আমাৰ এই অঞ্চলৰ আমাৰ 4টা মছজিদ, এই 4টা মছজিদৰ ইমামসকলেও আমাক যথেষ্ট সহায় কৰিছে আৰু যিসকল ব্যক্তিয়ে আমাক সহায় কৰিছে তেখেতসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আপোনালোক আমাৰ ঈদগাহ মাৰত উপস্থিত হোৱাৰ কাৰণে আপোনালোক সকলোকে আমি ধন্যবাদ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ 4খন মছজিদৰ সমাজ জড়িত হৈ আছে। সকলোৱে আমাক সহযোগ কৰিছে আৰু পৰৱৰ্তী দিনত সকলোৱে আমাক সহযোগ কৰি যাব বুলি আমি আশা ৰাখিছোঁ আৰু আল্লাহৰ তাত দোৱা কৰিছোঁ যে সকলোৱে যাতে আমাৰ এই ঈদগাহ মাঠ যাতে প্ৰত্যেক বছৰে বছৰে যাতে আমি সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে যাতে আমাক সহযোগ কৰে তেখেতসকলৰ কাৰণে আমি দোৱা মাগিছোঁ। ধন্যবাদ। জ্ঞাপন কৰিলোঁ। তাৰপিছত আমি সকলোৱে মিলি আজি ৰমজান মাহ যোৱাৰ পিছত একেলগে হৈ ঈদৰ নামাজ আদায় কৰি সকলো অসম তথা ভাৰতৰ কাৰণে একেলগে আমি দোৱা খুজিছোঁ আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত যে আল্লাহ ৰাব্বুল আলামিন সকলোকে ভালেই লাগে। পোনপ্ৰথমে আমি গোটেই অসমবাসী ৰাইজক হিয়াপাৰা ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি একমাহ ৰোজা পালন কৰি আজি আমাৰ সমূহীয়া ঈদৰ নামাজ আছিলে। আমি সকলোকে মিলিজুলি একহাতে আমি ঈদৰ নামাজ পঢ়িছোঁ আৰু সকলো ৰাইজৰ কাৰণে দোৱা কৰিছোঁ আৰু ইয়াত অংশীদাৰ হৈছে সকলো ধৰ্মাৱলম্বী মানুহ আহি উপস্থিত হৈছে। হিন্দু মানুহ আহি আমাক স্বাগতম জনাইছে আৰু ভাল লাগিছে আপোনালোকে আহি ইয়াত উপস্থিত হৈছে আৰু গোটেই ৰাইজ ওলাই আহি পেলাই আজি ইয়াত সমূহীয়া ঈদৰ নামাজ পঢ়িছে। ভাল লাগিছে, ফূৰ্তি লাগিছে। আমিও দোৱা কৰিছোঁ গোটেই অসম তথা ভাৰতৰ কাৰণে শান্তিতে থাকক, সুখে থাকক আৰু সকলো ধৰ্মাৱলম্বী মানুহ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি নামাজ আদায় কৰিছোঁ, দোৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ আৰু ঈদৰ নামাজটো হ'ল ইটাপাৰা ৰৌমাৰী আঞ্চলিক ঈদগাহ মাঠত নামাজ পঢ়িছোঁ। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।